Hello everyone. So আমি structure of atom কি পঢ়ি আছিলোঁ? আমি পঢ়ি আছিলোঁ থমছন মডেল অফ এন এটম। সো ইয়াৰ আগৰ পাৰ্টটোত আমি কি পঢ়িলোঁ? আমি ক'লোঁ যে এটমটো এটা পজিটিভ স্ফিয়াৰ হয়। এই গোটেই এটমটো কি হ'ব? এটা পজিটিভ স্ফিয়াৰ হ'ব। গোটেইটো পজিটিভ চাৰ্জে ভৰি আছে আৰু ইয়াত কি হ'ব? ইলেক্ট্ৰনছবোৰ এই পজিটিভ চাৰ্জৰ ভিতৰত সোমাই থাকে বুলি কৈছে। আৰু লগত কি বুলি কৈছিলে? যিমানে নেগেটিভ চাৰ্জ আছে সিমানে কি আছে? নেগেটিভ চাৰ্জ ইজ ইকুৱেল টু পজিটিভ চাৰ্জ বুলি ক'লে। সেইকাৰণে এটমটো কি বুলি ক'লে? ইলেক্ট্ৰিকেলি নিউট্ৰেল বুলি ক'লে। ঠিক আছে। আৰু লগত কি কৰিলে? থমছন compared his model to Christmas pudding. কি কৰিলে সি? খ্ৰীষ্টমাছ পুডিঙৰ লগত তাৰ এটমটো কম্পেয়াৰ কৰিলে। সি ক'লে যে খ্ৰীষ্টমাছ পুডিংটোৰ লগত দেখাত মোৰ এটমিক মডেলটো প্ৰায় একেই বুলি ক'লে। চ' এই পইণ্টটো আমি পঢ়িম যে কিয় ক'লে যে তাৰ এটমটো তাৰ ভাগৰ যোনটো এটমৰ মডেলটো খ্ৰীষ্টমাছ পুডিঙৰ লগত একেই বুলি। এতিয়া আমি ইয়াৰ আগৰ পাৰ্টটোত আমি 3টা পইণ্ট লিখিছোঁ। 4 নম্বৰ পইণ্টটো Thomson model was called as plum pudding model বুলি কোৱা গ'ল। কিয় কোৱা গ'ল প্লাম পুডিং মডেল বুলি? এতিয়া চোৱা তোমালোকে এই যোনটো ডায়েগ্ৰামত কি দেখিছা? এটা পুডিং দেখিছা। পুডিংটো আমি কেক বুলিয়ে ক'ব পাৰোঁ সাধাৰণতে। চ' এই যোনটো কেক হয় ইয়াৰ যোনটো পাৰ্টটো, যোনটো বেছ পাৰ্ট, যোনটো কিহে বনাই থোৱা আছে, যোনটো ফ্ল'ৰে বনাই থোৱা আছে, চ' সেই পাৰ্টটোক আমি কি বুলি ক'ব পাৰোঁ? পজিটিভ চাৰ্জ স্ফিয়াৰ বুলি ক'ব পাৰোঁ। ঠিক আছে। আৰু যোনবোৰ তাত ফ্ৰুটছ তাত সোমাই আছে ভিতৰত, সেইবোৰ সি কাৰ লগত কম্পেয়াৰ কৰিলে? সি কম্পেয়াৰ টু ইলেক্ট্ৰনছ। যিহেতু এতিয়া এইটো কি বুলি ক'লে? গোটেই পাৰ্টটো কিহে বনাই থোৱা আছে? তাৰ বেছটোৱে বনাই থোৱা আছে আৰু ভিতৰত কি সোমাই আছে? তাৰ ড্ৰাই ফ্ৰুটছবোৰ ইলেক্ট্ৰন নিচিনা সোমাই আছে। সেইকাৰণে সি এই প্লাম পুডিং মডেলটোৰ লগত কম্পেয়াৰ কৰিলে। সেইকাৰণে থমছনৰ মডেলৰ নাম আমি কি বুলি ক'ব পাৰোঁ? প্লাম পুডিং মডেল বুলিও ক'ব পাৰোঁ। ঠিক আছে। এতিয়া 5 নম্বৰ পইণ্ট, it was also called watermelon model. তাক কি বুলি কোৱা যায়? watermelon model বুলিও কোৱা যায়। তো কিয় কোৱা যায় চোৱা এতিয়া আমি দেখিছোঁ যে ইয়াত এইটো ডায়েগ্ৰাম চোৱা এতিয়া ৱাটাৰমেলনৰ যোনটো ৰেড কালাৰ পাৰ্ট, সেই ৰেড কালাৰ পাৰ্টটো সি কাৰ লগত কম্পেয়াৰ কৰিলে? পজিটিভ চাৰ্জ পাৰ্টটোৰ লগত কম্পেয়াৰ কৰিলে। আৰু ৱাটাৰমেলনৰ যোনবোৰ ছিডছবোৰ সেইবোৰ সি কাৰ লগত কম্পেয়াৰ কৰিলে? ইলেক্ট্ৰনৰ লগত কম্পেয়াৰ কৰিলে। চ' যিহেতু দুইটা চিমিলাৰ হয় দেখাত, চ' সি সেইকাৰণে ক'লে যে তাৰ যোনটো মডেল ৱাটাৰমেলন মডেল বুলিও ক'ব পাৰে বুলি ক'লে। এতিয়া পৰীক্ষাত কেতিয়াবা সুধিব পাৰে যে থমছনৰ মডেলটোক ৱাটাৰমেলন মডেল বুলি কিয় কোৱা যায়? তেতিয়াহ'লে তাৰ মেইন দুটা ৰিজন হ'ব পজিটিভ চাৰ্জ in the atom is spread all over like edible part of watermelon. কি বুলি ক'লে? যেনেকৈ পজিটিভ চাৰ্জটো এটমত চবতে স্প্ৰেড হৈ আছে, ঠিক এনেদৰে এই যোনটো ৰেড কালাৰ পাৰ্টটো ৱাটাৰমেলনত সিও চবতে যিহেতু আৱৰি ধৰি ৰাখিছে গোটেই ৱাটাৰমেলনটোক, চ' সি তাত দেখাত একেই বুলি ক'লে। ৰিজন নম্বৰ 2, while electron are studied in positively charged
sphere like seeds কি বুলি ক'লে যেনেকৈ ৱাটাৰমেলনৰ সিডছবোৰ এই গোটেই খাব পৰা পাৰ্টটোৰ ভিতৰত যেনেকৈ সোমাই আছে ঠিক এনেদৰে ইয়াত ইলেক্ট্ৰনবোৰ কেনেকৈ সোমাই আছে বুলি ক'লে পজিটিভলি চাৰ্জ স্ফিয়াৰটোৰ ভিতৰত ঠিক এনেদৰে সোমাই আছে বুলি ক'লে সেইকাৰণে এটাক আমি কি বুলি ক'ব পাৰোঁ ৱাটাৰমেলন মডেল বুলি ক'ব পাৰোঁ এইটো পইণ্ট ইম্পৰ্টেণ্ট কাৰণ পৰীক্ষাত এইটো প্ৰায় সোধে যে হোৱাই থমছন মডেল ইজ অলছ' কল ৱাটাৰমেলন মডেল বুলি ঠিক আছে ইমানখিনিলৈ আমি পঢ়িলোঁ ইমানখিনি আছিলে থমছনৰ বিষয় কিন্তু এতিয়া আমি পঢ়িব লাগিব ডিমেৰিট মানে ইয়াৰ মডেলটো ভুল কিয় আছিল চ' এটা পইণ্ট মই কৈ লওঁ আমি জানো যে এটা এটম তিনিটা ফাণ্ডামেণ্টেল পাৰ্টিকলছে বনাই থোৱা থাকে সেইকেইটা হ'ল প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন ঠিক আছে কিন্তু যদিও প্ৰটন আৰু ইলেক্ট্ৰন আৰু নিউট্ৰনে বনাই থোৱা আছে কিন্তু প্ৰটন আৰু নিউট্ৰনৰ বিষয়ে থমছনে তাত উল্লেখ কৰা নাই কি কাৰণে তাত সি এই প্ৰটন আৰু নিউট্ৰনৰ বিষয়ে ক'ব নোৱাৰিলে কাৰণ যেতিয়া এই মডেলটো দিছিলে 1904ত তেতিয়ালৈকে প্ৰটন আৰু নিউট্ৰনৰ ডিস্কভাৰ হোৱা নাছিল ঠিক আছে চ' যিহেতু এই মডেলটোত প্ৰটন আৰু নিউট্ৰনৰ বিষয়ে কোৱা নাই চ' অট'মেটিকেলি এই মডেলটো হ'ব ভুল কিন্তু তোমালোকৰ কাৰণে এই পইণ্টটো তোমালোকে লিখিলে নহ'ব এক্সামত তোমালোকে লিখিব লাগিব NCERT দিয়া মতে NCERT কি দিছে পইণ্টটো এক্সামত তোমালোকে অকল এটা পইণ্টে লিখিব পাৰিবা আৰু যোনটো পইণ্ট লিখিছোঁ মই সেইটোৱে লিখিবা It could not explain future experiments done by চাইণ্টিষ্টবিলাকে ভৱিষ্যতে যিমানবোৰ এক্সপেৰিমেণ্ট কৰি আছিল এই মডেলটোৰ পৰা জে থমছনৰ মডেলটোৰ পৰা এক্সপ্লেইন কৰিব পৰা যোৱা নাছিল ঠিক আছে এইটোৱে তোমালোকে অকল কাৰণটো লিখিব লাগে ঠিক আছে কিন্তু মই তোমাক আৰু এটা পইণ্ট কৈ দিছোঁ যোনটো তোমালোকে এতিয়া লিখিব নালাগে যেতিয়া তোমালোকে ক্লাছ 11ত পাবাগে তেতিয়া তোমালোকে লিখিব লাগিব সেই পইণ্টটো হ'ল যে it has no information about proton and neutron চ' ইমানেই হ'ল আমাৰ কি জে থমছনৰ মডেলৰ ওপৰত কিন্তু পৰীক্ষাত যদি এটা ডিমেৰিট সোধে অনলি ফাৰ্ষ্ট পইণ্টটো লিখিবা কাৰণ কিতাপত তোমালোকৰ এতিয়া এইটোৱে দিয়া আছে ঠিক আছে নেক্সট মডেলটো আমাৰ হ'ব ৰাদাৰফৰ্ড মডেল থেংক ইউ